Hello class 10 আজি day 7 আজি আমি অনুশীলনী 2.3 question number 2 কৰিম question number 2 ত কৈছে কি a1 by a2 b1 by b2 c1 by c2 অনুপাত কেটা ৰিজাই তলৰ ৰৈখিক সমীকৰণ জোৰ কেটা বুজোৱা ৰেখা দুডালে এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগালগ তাক নিৰ্ণয় কৰা তো আহা আমি কৰি চাও আৰু গম পাম তো ৰোমান 1 যেটো সমীকৰণ হেতুত দিছে 5x - 4y plus 8 equal to 0 আৰু সেকেন্ড সমীকৰণটো দিছে 7x plus 6y minus 9 equal to 0 এই দুটা হল আমাক দিয়া সমীকৰণ হৈ গল তো সমীকৰণ দুটাত এতিয়া আমি চাই পলা কি লিখিব পাৰিম a1 আৰু a2 b1 b2 c1 c2 আমি নিৰ্ণয় কৰিব লাগিব তো এইখিনিতে কৈ দিও তোমালোকক যিসকলে মোৰ আগৰ ভিডিও চোৱা নাই স্ক্ৰিনত আহি থকা ভিডিওটো চাবা তেতিয়া এই কোৱেশ্চনটো নিজেই পাৰিবা অতি সহজে তাত বুজাই দিয়া আছে তো সমীকৰণ এটা যদি আমি চাও প্ৰথম দ্বিতীয় তৃতীয় প্ৰথম দ্বিতীয় তৃতীয় তো প্ৰথমত অহাটোক a ৰে বুজাই দ্বিতীয়টো অহাটোক b ৰে আৰু তৃতীয়টো বুজোৱা হ'ব c ৰে হল তাৰ মানে কথাটো এনেকুৱা এইখিনি হ'ব কি a এইখিনি হ'ব কি b এইখিনি হল c এতিয়া a দুইটাই হল তো বুজিব দিগদাৰ হ'ব গতিকে প্ৰথম যেহেতুকে 1 নম্বৰ সমীকৰণ 1 আহিব আৰু 2 নম্বৰ সমীকৰণ 2 আহিল ৰোমান 1 ৰোমান 2 দিব পৰা তোমালোকে তো 5 টোৱে কি বুজাব 5x টোৱে কি বুজাব a1 চলকটো নাহে গতিকে সংখ্যাটোক লম অৰ্থাৎ a1 মানে কি হ'ব 5 a2 মানে কি হ'ব 7 b1 মানে কি হ'ব 4 কিন্তু যদি চিনটো নেগেটিভ থাকে তেতিয়াহলে মাইনাসটো ক'ব লাগে -4 b2 মানে কি হ'ব 6 c1 8 c2 -9 তেকেটা লিখি দিলে হল 5 7 -4 6 8 -9 তাৰ পিছত আমাৰ স্টেপ হ'ব a1 by a2 5 by 7 আৰু b1 by b2 যেটো হৈছে -4 by 6 লিখাৰ পিছত হহকেটা যদি কেনসেল কৰিব পাৰি আমি কেনসেল কৰিম 2 দি যায় 3 দি যায় মানে 2 2 4 2 3 6 অৰ্থাৎ মাছত থাকিব -2 by 3 হল এতিয়া আমি এখিনি কৰাৰ পিছত দেখিছো কি 5 by 7 7 ভাগৰ 5 আৰু 3 ভাগৰ 2 দুইটা মিলা নাই তাৰ মানে কি লিখিব পাৰো যিহেতু a1 by a2 b1 by b2 not equal মিলা নাই হয় গতিকে প্ৰদত্ত সমীকৰণ জোৰৰ ৰেখা দুডালে এটা বিন্দুত কাটিব বাস ইখিনি ইয়াৰ পৰৰ আমাৰ একো লিখিব নাই হল তো a1 by a2 b1 by b2 not equal হলে ৰেখা দুডালে কি কৰে এটা বিন্দুত কটাকটি কৰে বা এটা বিন্দুত কাটিব এই কথাটো কেনেকৈ গম পাম স্ক্ৰিনত দেখালৈ অলৰেডি বা এতিয়াও আহি আছে ইয়াত থকা ভিডিওটো চাই লবা তেতিয়া তোমালোকে বুজি পাবা যে কি কথাত কোৱা গৈছে বাকি যি ৰোমান 1 আৰু ৰোমান 2 আছে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা অতি সহজেই কৰিব তোমালোকে পাৰিবা
এইবাৰ আমি কৰিম কুৱেশ্যন নম্বৰ 3 3টোত কি কৈছে কুৱেশ্যন নম্বৰ 3ত কৈছে আকৌ আগৰ নিচিনাকৈ a1/a2 b1/b2 আৰু c1/c2 অনুপাতকেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণ কেইযোৰ সংগত নে অসংগত তো সংগত নে অসংগত এই কথাটো তোমালোকে স্ক্ৰীনত আহি থকা ভিডিঅ'টো চালে বুজি পাবা হ'ল টোটেল 3 কুৱেশ্যনৰ 5টা দিয়া আছে ৰোমান 1 to ৰোমান 5 আমি এতিয়া কৰিবলৈ চেষ্টা কৰিম তো প্ৰথমতে ৰোমান 1টো চাওঁ ৰোমান 1টোত দিছে কি 3x + 2y = 5 আৰু আনটো সমীকৰণ দিছে 2x - 3y = 7 হ'ল এই দুটা আমাক সমীকৰণ দিয়া আছে এতিয়া দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত তোমাৰ মানে সুপক্ষৰ ফালে শূন্য হ'ব লাগে ঠিক আছে সুপক্ষৰ ফালে কি হ'ব লাগে শূন্য হ'ব লাগে গতিকে আমি এই সমীকৰণটো 3x + 2y লিখি সুপক্ষৰ পৰা বাওঁ পক্ষলৈ 5টোক লৈ যাম গতিকে পজিটিভ ফালে গ'লে কি হৈ যাব নিগেটিভ অৰ্থাৎ -5 আৰু ইয়াত হৈ গ'ল শূন্য কাৰণ একোৱেই নাই 5টো গুচি গ'ল এইটো ঠিক তেনেদৰে এই সমীকৰণটোতো আমি কি লিখিম 2x - 3y - 7 = 0 আৰু এইটো হৈ গ'ল আমাৰ সমীকৰণ 2 তোমালোকে এনেকৈ লিখি দেখাব পাৰা সমীকৰণ 1 আৰু সমীকৰণ 2 বুলি হ'ল তাৰপিছত আমি ক'ম যে এই সমীকৰণ দুটাত অৰ্থাৎ ইয়াত a1 কি হয় a2 কি হয় b1 কি b2 কি c1 কি আৰু c2 কি তো আমাৰ ইয়াতে a1 হৈছে 3 a2 হৈছে আমাৰ 2 b1 হৈছে 2 b2 হৈছে -3 c1 হৈছে আমাৰ -5 আৰু c2 হৈছে -7 এইকেইটা হ'ল আমাৰ সহগকেইটা তাৰপিছত আমি দেখাম কি যে a1/a2 3/2 থাকিল আৰু b1/b2 2/-3 দেখিলে গম পাই ইহঁত বেলেগ পাই আৰু কাটাকাটি কৰিলেও কিবা কিবি কৰিলেও একো নহয় কাৰণ দুইটা মৌলিক সংখ্যাত আহে হয়নে গতিকে আমি কি লিখিব পাৰোঁ এতেকে a1/a2 not equal to b1/b2 লিখিব লাগিব এতেকে নহয় যিহেতু a1/a2 is not equal to b1/b2 হৈ গ'ল নহয় গতিকে বা এতেকে বা অৰ্থাৎ যি লিখা ডাইলগটো দিলে হ'ল আৰু প্ৰদত্ত ৰৈখিক সমীকৰণ জোৰ সংগত আৰু অদ্বিতীয় সমাধানযুক্ত অদ্বিতীয় সমাধানযুক্ত কেনেকৈ গম পালোঁ সংগত কেনেকৈ গম পালোঁ স্ক্ৰীনত অহা ভিডিঅ'টো চাবা বুজি পাই যাবা বা মনত ৰাখিবৰ কাৰণে যদি a1/a2 বা b1/b2 নট ইকুৱেল হয় তেতিয়াহ'লে আমি সমীকৰণযোৰক সংগত বুলি কওঁ আৰু অদ্বিতীয় সমাধান মানে এটাই এনচাৰ হ'ব ঠিক আছে এবাৰ 3ৰ আমি ৰোমান 3টো কৰি যাম ৰোমান 3টো কৰিছোঁ 2টো থাকি গ'ল 2টো তোমালোকে নিজে চেষ্টা কৰিবা তো ৰোমান 3ত সমীকৰণ দুটা চোৱাচোন ভগ্নাংশ দিয়া আছে নহয় দেখিয়ে ভয় লগা কি দিছে 2x + 5/3 মানে 5/3y আৰু হ'লে 7 অৰ্থাৎ 2/3 x আৰু 3/5y = 7 হ'ল তো প্ৰথমতে আমি চাব লাগিল যে আমাৰ ৰৈখিক সমীকৰণ আছে নাই তো আচ্ছা এনেকৈ যে আছে এক্সটো ছাইডত থাকক বা লগত লিখা কথাটো একেটাই বহুতে ছাইডত থাকিলেও ভয় খায় বা কনফিউজ হয় কি হয় এনেকৈ লিখিলেও কাৰেক্ট এতিয়া আমাৰ সুপক্ষৰ পক্ষে শূন্য হ'ব লাগে সেইকাৰণে আমি 7টোক এইফালে লৈ যাম কি হ'ব এইটো হ'ল তাৰপিছত সমস্যাটো ক'ত হৈ আছে এই 2 আৰু 3ত 2 আৰু 3টো কিবাকৈ যদি নাইকিয়া কৰি দিব পাৰোঁ আমাৰ কাৰণে ইজি হৈ যায় তো আমি কি কৰিম 2 আৰু 3 বা তলত যি থাকে আৰু তাৰ তোমালোকে লসাগু ল'বা
তো 2 আৰু 3 লসাগু কিমান হয় 6 যেহেতুকে মৌলিক সংখ্যা গতিকে আমি পূৰণ কৰিলোঁ লসাগু কিমান পালোঁ 6 তো আমি উভয় সমীকৰণ গোটেই সমীকৰণটোক আমি কি কৰিম 6 ৰে পূৰণ কৰি দিওঁ হল তো এটো হল আৰু এটো হল ঠিক আছে তাৰ পিছত তোমালোকে চোৱা এই দুইটোৰে 6টো কাটি যদি দিওঁ মানে এই ধৰণে 2 গুণ 2 2 3 গুণ কি হ'ব 6 তো 3 আৰু 3 টোক যদি পূৰণ কৰি দিওঁ কিমান হ'ব 9 তাৰমানে আমি কি লিখিম ইয়াতে 9x প্লাসটো আহিল তাৰপিছত এই 3টোৰে যদি 6টোক আকৌ কাটো তাৰমানে 6টো ইহঁতৰ লগতো আহিছে দেই তো 3 গুণ 3 3 দুগুণ 6 এবাৰ কিমান আহিল 2 এই দুইটোৰে 5টোক পূৰণ কৰি দিয়া কিমান হ'ব 10 2 5 গুণ 10 গতিকে 10y আৰু এই 6টো হাতৰ লগতো আহিব গতিকে 6 7 গুণ 42 আৰু যেতুকে মাইনাস ইয়াত আহিব কি মাইনাস আৰু এইটো হল আমাৰ নতুন এটা সমীকৰণ নতুন মানে হেতুৰে এইটো এটা ৰূপ জাস্ট এই ভগ্নাংশটো গুছাবৰ কাৰণে আমাৰ এইখিনি কৰা গ'ল হল যিখিনি ইয়াতে এতিয়াও বুজি পোৱা নাই এই ষ্টেপটোত এই 6টো এনেকৈ আছে আসলতে তাৰপিছত এই প্লাস এইখিনিৰ লগত এই 6টো এনেকৈ আছে আৰু হাতৰ লগত 6টো এনেকৈ আছে হল এইটো কেনসেল কৰিলে কিমান হ'ব 3 3 3 গুণ 9x 9x এইটো কেনসেল কৰিলে দুবাৰ যাব 2 5 গুণ 10 আৰু y আৰু 6 7 গুণ 42 আৰু মাইনাসটো ইয়াত আহিছে ঠিক আছে আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা কি হল কেনেকৈ 9x হল ওকে তো এইটো হৈ গ'ল আমাৰ সমীকৰণ নম্বৰ 1 নেক্সট সমীকৰণ নম্বৰ 2 যাওঁ সমীকৰণ 2 টো দিছে 9x minus 10y equal to 14 9x minus 10y minus 14 equal to 0 এইটো হল আমাৰ সমীকৰণ নম্বৰ 2 আগৰ নিচিনাকৈ ষ্টেপ কেটা হ'ব ইয়াত a1 a2 9 by 9 b1 by b2 10 by minus 10 c1 by c2 minus 42 by minus 14 এইকেইটা হল ইয়াৰ ভ্যালু আমি একেবাৰতে লিখি দিছোঁ আগৰ অংকটোত এবাৰ লিখি দেখাইছিলোঁ ইয়াত একেবাৰে লিখিছোঁ যেনেকৈ কৰা কৰিলে হ'ল ঠিক আছে তো এইখিনি হল ইয়াত এতিয়া আমি লিখাৰ পিছত দেখিছোঁ কি যে আমাৰ এই a1 আৰু a2 9 9 অৰ্থাৎ কেনসেল কৰিলে কি আহিব 1 1 আহিব না নকৰিলো 9 9 আছে ধৰিলো আৰু b1 by b2 10 আৰু 10 আছে কেনসেল কৰিলে 1 by -1 আহিব তো দুটা বেলেগ বেলেগ গতিকে আমি ক্লিয়াৰলি ক'ব পাৰো কি যেহেতু a1 by a2 not equal b1 by b2 গতিকে তোমালোকে জানাই কি হ'ব প্ৰদত্ত ৰৈখিক সমীকৰণ জোৰ অসংগত আৰু অসংগত নহয় সংগত আৰু অদ্বিতীয় সমাধান যুক্ত হল তো এই ধৰণে তোমালোকৰ অনুলিপি 3.2 থকা কোৱেশ্চন 3 অংককেইটা কৰিব পাৰি